ওম শান্তি 30 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, জ্ঞান বুদ্ধি ধাৰণ কৰি পৰস্পৰ মিলি শ্ৰেণী চলোৱা, নিজৰ আৰু আনৰ কল্যাণ কৰি সঁচা উপাৰ্জন কৰি থকা। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কোনটো অহংকাৰ কেতিয়াও আহিব নালাগে? উত্তৰ: কোনো সন্তানৰ অহংকাৰ আহে যে এই সৰু সৰু কন্যাসকলে আমাক কি বুজাব। জ্যেষ্ঠ ভগ্নী গুচি গ'লে অভিমান কৰি শ্ৰেণীলৈ অহাটো বন্ধ কৰি দিয়ে। এয়া হৈছে মায়াৰ বিঘিনি। বাবাই কয়, সন্তানসকল, তোমালোকে শুনাওতা শিক্ষক নাম ৰূপক নাচাই পিতাৰ স্মৃতিত থাকি মুৰলী শুনা, অহংকাৰ নকৰিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. ধ্যান ৰাখিব লাগে যে মুৰলী শুনাৰ সময়ত বুদ্ধিযোগ বাহিৰত দিক্ৰান্ত হৈতো নুফুৰে। সদায় এইটো স্মৃতিত থাকিব লাগে যে শিৱ বাবাৰ মহাবাক্য শুনি আছো। এয়াও স্মৃতিৰ যাত্ৰা। 2. নিজে নিজক চাব লাগে যে মোৰ জ্ঞান যোগ আৰু দৈবীগুণ আছেনে? লালসাৰ ভূতটো নাই? মায়াৰ বশৱৰ্তী হৈ কোনো বিকৰ্মটো কৰা নাই? বৰদান: নিমিত্ত ভাৱৰ স্মৃতিৰে অস্থিৰতা সমাপ্ত কৰোঁতা সদায় অচল অটল হোৱা। বিস্তাৰ: নিমিত্ত ভাৱৰে অনেক প্ৰকাৰৰ মই বোধ মোৰ বোধক সহজে সমাপ্ত হৈ যায়। এইটো স্মৃতিৰে সকলো প্ৰকাৰৰ অস্থিৰতাৰ পৰা মুক্ত কৰি অচল অটল স্থিতিৰ অনুভৱ কৰায়। সেৱাটো পৰিশ্ৰম কৰিবলগীয়া নহয়, কিয়নো নিমিত্ত হোৱাসকলৰ বুদ্ধিত সদায় স্মৃতি থাকে যে মই যি কৰিম মোক দেখি সকলোৱে কৰিব। সেৱাৰ নিমিত্ত হোৱা অৰ্থাৎ মঞ্চত অহা, মঞ্চৰ ফালে স্বত সকলোৰে দৃষ্টি যায়। সেয়েহে এইটো স্মৃতিও সুৰক্ষাৰ সাধন হৈ যায়। শ্লোগান: সকলো কথাৰ পৰা ঊৰ্ধত থকা, তেতিয়া পৰমাত্ম সহায়ৰ অনুভৱ হ'ব। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। বৰ্তমান সময়ত দিক্ৰান্ত আত্মাসকলক এটাতো শান্তি লাগে, দ্বিতীয় আত্মিক স্নেহ লাগে। প্ৰেম আৰু শান্তিৰেই সকলো স্থানতে অভাৱ। সেইকাৰণে যি অনুষ্ঠানেই আয়োজন কৰা, তাত প্ৰথমে পিতাৰ সম্বন্ধৰ স্নেহৰ মহিমা কৰা, আকৌ সেই স্নেহেৰে আত্মাসকলৰ সম্বন্ধ গঢ়াৰ পাছত শান্তিৰ অনুভৱ কৰোৱা। প্ৰেম স্বৰূপ আৰু শান্ত স্বৰূপ দুয়োটাৰে যাতে সন্তুলন থাকে। ওম শান্তি।